Good evening, guys, and welcome back to another new vlog. আৰু বৰ্তমান এতিয়া গাড়ীখন স্কুল ষ্টাৰ্ট দি লওঁ 1 2 and 3 এইফালে কোল্ড ষ্টাৰ্ট হৈ আছে বৰ্তমান গাড়ী চেক কৰক ৱাও কি লুকছ গাইজ কি লুকছ মা কসম আল্টিমেট আৰু সাউন্ড চেক কৰক নাই এবাৰ তো এতিয়া কোল্ড ষ্টাৰ্ট হৈ লওক দেন লগ পাইছোঁ চিধা মটো ভ্লগত গাইজ লেটছ গো গাইজ বৰষুণৰ কাৰণে মানে গোটেই পানী হৈ আছে চবফালে খালি নাযাওঁ এইফালে যাওঁ আৰু গাইজ মানে সেইটো চাইডেদি ৰাস্তাটো যিহে আৰু দেখিছে আপোনালোকে জানেই ৰাস্তাৰ অৱস্থাবিলাক এইটো চাইডে হৈছে পূৰা বোকা আৰু সেইটো চাইডে হৈছে ৰাস্তাটো বেয়া মানে ঘৰৰ পৰা ওলোৱাৰ লগে লগে মানে অফ ৰোডে ষ্টাৰ্ট আৰু মানে ভাবিছিলোঁ কি আজি ৰাতিপুৱা ছানডে ৰাইড কৰিম কিন্তু ছানডে ৰাইডত কেনেকৈনো কৰিম ৰাতিপুৱা পূৰা বৰষুণ উঠিছে 10টা বজাত তো 10টা বজাত উঠি কেনে আৰু তেনেকুৱাই হ'ল যোৱা নহ'লে কাৰণ ছানডে ৰাইড ইমান দেৰিকৈ কৰি লাভ নাই আৰু ইটো সিটো কাম ফাৰ্মতো অলপ চলপ কাম আছিলে তো কাম চাম কৰালে মানে 12টাই বাজিলে আৰু ছানডে ৰাইড হ'ব কৈ আছে গাইজ অকলে চলো মই যিহেতু ইয়াৰ আগৰ ভ্লগটোত কৈছিলোঁ ছানডে ৰাইড অকলে কৰিম বুলি এবাৰ তো সেইকাৰণে অকলে ওলাই আহিছোঁ বেছি দূৰ নাযাওঁ অকণমানে যাম বিজা চাইডে যাম চাগে হাইৱে যাম কিন্তু মেইনকৈ মানে ইয়াতে গাঁৱতে মানে ঘূৰি ভাল নাপাওঁ মই চিধা গ'লে হাইৱে যাব লাগে নগ'লে নাই মানে ঘৰতে সোমাই থাকিব লাগে চিধা তো তেনেকুৱা কথা বৰ্তমান সেইকাৰণে ওলাই আহিছোঁ আৰু এতিয়া চাওঁ কি হয় কিমান দূৰ যাব পাৰোঁ কি কথা ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ লাষ্ট ব্লগ যোনটো চাইছিলে গাড়ীখন তেতিয়াই চলোৱা তাৰে পিছত আৰু গাড়ী চলোৱাই নাই এতিয়া উলিয়াই আনিছোঁ মানে দুদিন ধৰি থওক তো দুদিনৰ মূৰত গাড়ীখন উলিয়াইছোঁ সেয়াই মানে গাড়ী চাড়ী তেনেকৈ চলোৱাই পৰা নাই এইকেইদিন যিহেতু ক'তো যোৱা নাই তো গাড়ী চাড়ী তেনেকৈ চলোৱা পৰাই নাই এতিয়া সেইকাৰণে উলিয়াই লৈ আহিছোঁ গাড়ীখন মানে পূৰা বৰষুণ দিছিলতো তো পূৰা মানে বোকা নহয় বৰষুণৰ পানী পৰি কেনে মানে গোটেই বালি হৈ আছিলে তো এইখিনি মুচিলোঁ ধুনীয়াকৈ মুচি কেনে আৰু পিছত লৈ আহিছোঁ আৰু এতিয়া আহি পাই গ'লোঁ জাজৰি এতিয়া যাম ইয়াৰে পৰা লেফ্ট গৰু চৰুবিলাকৰ পৰা অলপমান সাৱধান থাকিব লাগে এয়া দেখিছে নহয় এনেকৈ ৰাস্তাত থাকি যায় আৰু এইফালে কাটিব আকৌ সেইটো গৰুটো মানে সেইটো চাইডে গুচি আহিব তেতিয়া আৰু কাম হৈ যায় আৰু বাকী চাউণ্ড কোৱালিটি মাইক কোৱালিটি আৰু প্লাছ ভিডিঅ' কোৱালিটি এংগল কেনেকুৱা আহিছে কি কথা প্লিজ কমেণ্টত জনাব আৰু যোনে ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক জল্দি কাৰণ তাতে ফাৰ্মিং ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' তাতে আহি আছে আৰু যোনবোৰ নৰ্মেল কণ্টেণ্ট সেইবোৰ আহি আছে ইয়াতে আৰু ঠাণ্ডা বতৰত বাইক চলোৱা মজাই বেলেগ প্লাছ আৰু চাহ একাপ হৈ গ'লেতো আৰু ক'বই নালাগে গাইছ কিবা আছে গাইছ সন্মুখত যাৰ কাৰণে পূৰা ভিৰ হৈ আছে মেলা আছে আই থিংক নে কি আছে মেলা আছে গাইছ মেলা মই গমেই নাপাওঁ মেলা আছে বুলি মানে এইবিলাক বতৰতে মেলা চেলা হ'ব পাৰে নাই গাইছ মানুহবিলাকো মানে ৰাস্তাৰ মাজতে খোজকাঢ়ি থাকিব আৰু মেলাও তাগৰা মেলা চলি আছে গাইছ ইয়াতে ভাইজৰখন মাৰি ল'লোঁ আৰু ভাইজৰখন মৰাৰ পিছত চাউণ্ড কোৱালিটিটো ভাল আহে নে ভাইজৰখন নামাৰিলে বেছি ভাল আহে আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু ভাইজৰখন মাৰি থ'লে মানে গাইছ কিবাকিবি লাগে আৰু পূৰা বতাহ চতাহ নোসোমায়তো তো অলপ তেনেকুৱা লাগে মানে আৰু এতিয়া ঠাণ্ডা বতৰ যিহেতু অলপমান ভাইজৰখন মাৰি থ'লে ভাল লাগে আৰু ঠাণ্ডা বতাহ সোমাই থাকে তেনেকুৱা কথা তো এতিয়া আহি পালোঁ কুৰুৱাবাহী আৰু ইয়াৰে পৰা যাব লাগিব আমি ৰাইড গ'লে পাই যাম বেবেজীয়া গাইছ বেবেজীয়াৰ পৰা আহিছে হাইৱেত উঠিম হাইৱেত উঠি কেনে বাইকখন অকণমান চলাম বেবেজীয়া পালোহি আৰু প্ৰায় অকণমানে আছে 500 মিটাৰমান আছে বেবেজীয়াৰ পৰা আই থিংক চিধা গৈ কেনে হাইৱেত উঠোঁ নে ছাইডেদি গৈ কেনে হাইৱেত উঠোঁ মানে ডিমৌ হৈ কেনে ভাবি আছোঁ আই থিংক চিধাই যোৱাটো বেছি ভাল হ'ব কাৰণ চিধা গ'লে হাইৱেটো বেছি টাইম পাম আৰু তেতিয়া ভাল হ'ব মানে বেছি আহি পাই গ'লোঁ গাই চিধা যাম এতিয়া বৰ্তমান আৰু চিধা গৈ কেনে এইফালে হাইৱে চাইডে অকণমান যাম আৰু কোনফালে যাওঁ কি কথা আই থিংক গুৱাহাটী চাইডে যাম কাৰণ এতিয়া গ'লে ছানছেটৰ ভিউটো দেখা যাব পাৰিম আৰু নগাঁও চাইডে গ'লে ছানছেটৰ ভিউ দেখাব নোৱাৰিম তো আমাক ছানছেটৰ ভিউ লাগে যিহেতু তো সেইকাৰণে গুৱাহাটী চাইডে যাম গাইছ তো
এইখিনি অলপমান ৰাস্তাটো বেয়া, বাকী ৰেলৱে বেবিজা ষ্টেচন পাৰ হৈ কিনে আৰু সেইখিনি ভাল আৰু মানে সেইখিনিতো আৰু বেয়া আছিলে এইখিনি তুলনাত ক'ব গ'লে, কিন্তু সেইখিনি ভাল কৰিলে আৰু এইখিনিও ভাল কৰিব এই কামবিলাক হৈ গ'লে। এই যোনকেইটা মানে কাম চলি আছে সেই কামকেইটা হৈ গ'লে আৰু বনাব আৰু সেইখিনিও। তো লাহে ধীৰে কামবিলাক হৈ আছে, এনেকুৱা নহয় যে হোৱা নাই, তেনেকৈ পৰি আছে, হৈ আছে কামবিলাক, কিন্তু অলপমান বেছি লাহে লাহে হৈ আছে। মানে যিটো ৰেটত হ'ব লাগিছিল সেইটো ৰেটত হোৱাগৈ নাই মানে এতিয়ালৈকে। তো আই থিংক সেইটো ৰেটত হ'লে অলপ বেছি ভাল আছিলে। একো নাই, একো নকৰাতকৈতো কিবা এটা কৰাটোৱে বেছি ভাল আৰু তেনেকুৱা কথা। বাকী এতিয়া বৰ্তমান এই চাইডে চেক কৰক, বেবেজীয়া হাইৱে, চৰি গাইজ, মাথাটো বেয়াই হ'ল চাগে মোৰ, বেবেজীয়া হাইৱে নহয়, বেবেজীয়া ষ্টেচন। মানে কি ক'ম গাইজ, কিবাই হৈ গ'লচোন, মানে তেনেকুৱাই আৰু দিয়ক, আমাৰ ভ্লগবিলাক তেনেকুৱাই হয়। মানে ক'ৰ কি কথা ওলাই যায় একো পাত্তা নাই, কাৰণ ভ্লগ বস্তুটোৱে তেনেকুৱা। ভ্লগ বস্তুটোৱে তেনেকুৱা, মানে আনস্ক্ৰিপ্টেড, মানে একো স্ক্ৰিপ্ট নাই, মুখৰ পৰা যি ওলাইছে ওলাইছে, যি নাই লোৱা গাইজ। যদি কিবা ক'ব লগা থাকি যায় সেইটো পিছত ভাবোঁ যে এইটো ক'ব লগা আছিলে, আৰু যোনটো ক'ব লগা নাছিলে সেইটো ওলাই যায় ভ্লগত, আৰু ক্লিপকেইটা কাটিবও নোৱাৰি, তেনেকুৱা হৈ যায়। একো নাই আৰু চলি যায়, সেয়াই আৰু দিয়ক গাইজ। চাউণ্ড মা কচম, কি চাউণ্ড, কি বেছ গাইজ, কি বেছ, আল্টিমেট মানে আল্টিমেট গাইজ। আৰু ফাইনেলি হাইৱে আহি কেনে পাই গ'লোঁ গাইজ। ফ্ৰেম চেক কৰক না, ফ্ৰেম। বাকী ছুপাৰ ভিউত কৰি চাওঁ কেনেকুৱা আহে এংগলবিলাক। তো ছুপাৰ ভিউ চেক কৰক, 1 2 3 কেনেকুৱা আহিছে গাইজ, কমেণ্টত প্লিজ জনাব। মানে চেক কৰক, এইটো চেক কৰক না গাইজ, আপোনালোকে এইটো চেক কৰক। আৰু সন্মুখত আমাৰ ছানছেট হ'ব গৈ আছে, আৰু ৰাস্তাটো অলপ মাজে মাজে বেয়া, তো সেইকাৰণে অকণমান তেনেকুৱা আহিব পাৰে কপি কেনে বেছিকৈ। এনেওতো বাৰু ছুপাৰ ভিউ কৰিলে কপেই, আৰু অলপমান কপিব পাৰে, আপোনালোকে প্লিজ এডজাষ্ট কৰিব। আৰু বাকী এই ফ্ৰেমটো চেক কৰক না, এই ফ্ৰেমটো চেক কৰক গাইজ। বৰ্তমান আহি পাই গ'লোঁ ডিমৌ অভাৰব্ৰিজ, জ্বলিয়ে গ'ল, মানে আন্ধাৰে হ'ব পৰা নাই, লাইট জ্বলিয়ে গ'ল, আৰু আধা ৰাতিতে অফ হৈ যাব লাইটবিলাক। মানে বতাহৰ চাউণ্ডটো অলপমান আহিছে যদি প্লিজ হেৰি কৰক, ইগন'ৰ কৰক, কাৰণ মই ভাইজৰখন মাৰা নাই, বগাখন এতিয়া মাৰিলোঁ, এতিয়া আৰু টেনশ্যন নাই গাইজ। বাকী কেনেকুৱা পাই আছে ফুটেজবিলাক প্লিজ কমেণ্টত জনাব। মইতো ভাবোঁ লাগিলে অকণমান ক'ব, কিন্তু মানে ছুপাৰ ভিউত ভিডিঅ'টো চাই মানে বেছি ভাল লাগে, মানে নৰ্মেল ভিউতকৈ। নৰ্মেল ভিউত মানে অকণমান মানে এলাহ টাইপৰ লাগে, মানে কিবা কিবি মানে বহুত লেজি টাইপৰ ভিডিঅ'টো লাগে মানে, তো তেনেকুৱা কথা। বাকী ছুপাৰ ভিউ কৰিলে কিন্তু পূৰা বস্তুটো কপি থাকে ন, মালটো দেখি ভাল লাগে মানে, তেতিয়া একশ্যন মোড মানে অন হৈ যোৱাৰ নিচিনা লাগে, তো তেনেকুৱা। তো গাইজ আহি 27 কিলোমিটাৰ আহিলোঁ, আৰু 27 কিলোমিটাৰ অহা আৰু 27 কিলোমিটাৰ যোৱা, 54 কিলোমিটাৰ হ'ল গাইজ টোটেল। মানে অহা যোৱা 54 কিলোমিটাৰ হ'ব, আৰু 54 কিলোমিটাৰত আপোনালোকে ভাবক সেইখনে কিমান তেল খাব গাইজ। আৰু তাতে স্পীডো দিলোঁ অকণমান, তো প্ৰায় 3 লিটাৰ তেল আৰামত খতম গাইজ, 300 টকা তেল আৰামত খতম। আৰু ইয়াতে পানী জমা হৈ আছে পূৰা। মানে বহুত টাইম এনেকৈ মানে মাইকটো নলগোৱাকৈ ভিডিঅ' বনাই আহি আছোঁ, মই গম নাপাওঁ যে মাইকটো জেকটো যে লগোৱা নাই, মানে সিদিনাখনৰ নিচিনা হ'ল কেছটো। তো মই গম পোৱা নাছিলোঁ মাইকৰ জেকটো লগোৱা নাই বুলি। যেতিয়া ৰখি কেনে মই যেতিয়া গুগল মেপত চালোঁ কিমান দূৰ আহিলোঁ ঘৰৰ পৰা, তেতিয়াহে ভাবিছোঁ বোলে মাইকটোৱে লগোৱা নাই, যে অথনিৰ পৰা 10 মিনিটমান ভ্লগ এনেই বনালোঁ। মানে ৰহাৰ পৰা ইমান এইখিনি ভ্লগ এনেই গ'ল, মানে পূৰা গাড়ী, মানে কিহৰ কাৰণে গাড়ী, কি কথা ভালকৈ গম নাপাওঁ। আই থিংক ইলেকশ্যনৰ কিবা হ'ব চাগে কেছকাল। তো আপোনালোকে যদি জানে, বা আপোনালোকে যদি ইয়াৰে পৰা হেৰি কৰি আছে, চাই আছে ভিডিঅ'টো, আপোনালোকে প্লিজ কমেণ্টত জনাব। ইয়াৰ আগৰ ভ্লগটোতো মই মাইক লগাব, মানে মাইকৰ জেক লগাব পাহৰিছিলোঁ, দেন এতিয়াও মানে কি হৈ আছে গাইজ নাজানো, আৰু মানে মাথাটো কিবা হৈ গ'ল। অথনি বেবেজীয়া ষ্টেচনটো কৈছোঁ বেবেজীয়া হাইৱে বুলি, তো তেনেকুৱাই অলপমান মানে সেয়াই আৰু দিয়ক গাইজ, নকওঁ।
তো এতিয়া লাহে লাহে গৈ থাকোঁ, কাৰণ আন্ধাৰো হ'ব হ'ল আৰু লাহে ধীৰে। তো বেছি দেৰি কৰি নাথাকোঁ, গৈ থাকোঁ আৰু ঘৰৰ ছাইডে। বাকী গাইছ আন্ধাৰো হৈ গ'ল, এইচাইডে ডিমৌ আহি পাই গ'লোঁ, আৰু মানে ডিমৌ অভাৰ ব্ৰিজখন আহি পাই গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, মানে ৰখা নহ'ল আৰু ক'তো। তো তেনেকুৱাই, বাকী এতিয়া গৈ আছোঁ ঘৰ, চিধা ঘৰ মানে গৈ আছোঁ আৰু। তো লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা ধৰণকেইটা টপিকৰ সৈতে। তেতিয়ালৈকে বাই বাই গাইছ, লগ পাই আছোঁ, লাভ ইউ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে বাই বাই গাইছ।